আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থা অসমে অতীজৰে পৰা অসমৰ বিভিন্ন জনগোষ্ঠীয় ভাষা আৰু সংস্কৃতিসমূহৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ দিশত যথেষ্ট কাম কৰি আহিছে। তাই এই প্ৰচেষ্টাৰ অংশ হিচাপে আমি কৰা এটা অন্যতম কাম হ'ল বিভিন্ন জনগোষ্ঠীয় ভাষাসমূহৰ ত্ৰিভাষিক অভিধান প্ৰণয়নৰ ব্যৱস্থা কৰা। আৰু সেই দিশত আমি ইতিমধ্যে প্ৰায় 5খন বিভিন্ন জনগোষ্ঠীয় ভাষাৰ ত্ৰিভাষিক অভিধান প্ৰকাশ কৰি উলিয়াইছো। আৰু এই প্ৰচেষ্টাৰ অংশ হিচাপে আমাৰ 2013 চনৰ পৰা চলি থকা দেউৰী অসমীয়া ইংৰাজী ত্ৰিভাষিক অভিধানৰ আজি 19 নম্বৰ কৰ্মশালা অনুষ্ঠিত হৈছে, প্ৰায় এসপ্তাহ জোৰা। আৰু এইখন আমি আশা কৰিছো এইখন আমাৰ একেবাৰে অন্তিমখন কৰ্মশালা। ইয়াৰ যোগেৰে আমি দেউৰী জনগোষ্ঠীৰ প্ৰায় 10,000 শব্দ সন্নিবিষ্ট এখন অভিধান প্ৰণয়ন কৰিবলৈ আগবাঢ়িছো। এই অভিধানখন দুটা ৰূপত প্ৰকাশ পাব। প্ৰথম হ'ল এই প্ৰিণ্ট ৰূপত যিটো প্ৰকাশ পাব কিতাপ আকাৰে, আৰু 2 নম্বৰতে এখন অনলাইন অভিধান হিচাপে ইয়াক প্ৰস্তুত কৰাৰ পৰিকল্পনা কৰা হৈছে। আৰু সেই উদ্দেশ্যে এই যি প্ৰায় 10,000 দেউৰী শব্দ, এই প্ৰত্যেকটো শব্দই আমি বাণীবদ্ধ কৰিছো তেওঁলোকৰ সহযোগত। এই গোটেই প্ৰচেষ্টাত দেউৰী সাহিত্য সভা আৰু দেউৰী জনগোষ্ঠীৰ বিভিন্ন সমল ব্যক্তিয়ে প্ৰথমৰে পৰা অতি আন্তৰিকতাৰে তেওঁলোকে আমাৰ সৈতে সহযোগ কৰি আছে, আৰু তেওঁলোকৰ সহযোগৰ কাৰণেই আজি এইটো সফল হ'ব পাৰিছে। ইয়াৰ লগতে এই ক্ষেত্ৰত আমাৰ অনুষ্ঠানৰ সঞ্চালক প্ৰফেসৰ সুদেষ্ণা ভট্টাচাৰ্য বাইদেউ, তেখেতে আমাক এই ক্ষেত্ৰত সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়াইছে।